নমস্কাৰ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ আগবাঢ়িছো আৰু কিয়নো এবাৰ ইজৰাইল হামাছৰ যুদ্ধই অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে কিয়নো এবাৰ ইজৰাইলে প্ৰতিশোধৰ অগণিত এবাৰ লেবাননক আক্ৰমণ কৰাৰ দিশে তেওঁলোকে আগবাঢ়িছে আৰু লেবানন আক্ৰমণ কৰাৰ দিশে আগবঢ়াৰ পিছতে এবাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু ভাৰত চৰকাৰে এডভাইজাৰী জাৰি কৰিছে লেবাননত থকা প্ৰবাসী ভাৰতীয়ৰ বাবে আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ সীমান্তৱৰ্তী অঞ্চল গোলান হাইটছত আক্ৰমণ চলাইছিল হিজবুল্লাহৰ ফালৰ পৰা গোলান হাইটছত আক্ৰমণ চলোৱা হৈছিল হিজবুল্লাহৰ এই আক্ৰমণত ঠাইতে নিহত হৈছিল 12 গৰাকী ইজৰাইলী নিহত হৈছিল নিহতৰ ভিতৰত অধিকাংশই আছিল শিশু আৰু কিশোৰৰ মৃত্যু হৈছিল হিজবুল্লাহৰ আক্ৰমণৰ পাছতে প্ৰতিশোধৰ অগণিত জ্বলিছে ইজৰাইল লেবাননৰ ওপৰত কঠোৰ আক্ৰমণৰ হুংকাৰ বেঞ্জামিন নেতানিয়াহুৱে কঠোৰ হুংকাৰ প্ৰদান কৰিছে লেবানন আক্ৰমণ কৰাত ইজৰাইলৰ সকিয়নিৰ পাছতে ভাৰত চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা জাৰি কৰিছে লেবাননত থকা ভাৰতীয়ক নিৰাপদে থাকিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা লেবাননত থকা ভাৰতীয়সকলক নিৰাপদে থকাৰ আহ্বান জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা লগতে লেবানন ভ্ৰমণৰ বাতিল কৰাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে অৰ্থাৎ কোনো ভাৰতীয় যদি লেবাননলৈ যোৱাৰ কথা ভাবিছে তেন্তে বাতিল কৰিবৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিছে সকলো সময়তে লেবাননত থকা ভাৰতীয় দূতাবাসৰ সৈতে সংযোগ ৰখাৰ আহ্বান জনাইছে কেৱল ইমানেই নহয় তৎকালীন সময়ত লেবাননৰ প্ৰবাসী ভাৰতীয়ক যোগাযোগৰ বাবে এক বিশেষ নম্বৰ মুকলি কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা যিকোনো সময়তে প্ৰবাসী ভাৰতীয় যোগাযোগ কৰক +961768600168 এই নম্বৰৰ সৈতে যোগাযোগ কৰি ইফালে তুৰ্কীয়ে ভাবুকি প্ৰদান কৰিছে ইজৰাইলক ইয়াৰ সমান্তৰালত দেখা পোৱা গৈছে তুৰ্কীয়ে ভাবুকি প্ৰদান কৰিছে ইজৰাইলক যদি ইজৰাইলে লেবাননৰ ওপৰত একশন আৰম্ভ কৰে তেন্তে ইজৰাইলত প্ৰৱেশ কৰিব তুৰ্কীয়ে ইফালে তুৰ্কীৰ ফালৰ পৰা সমান্তৰালভাৱে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে ইজৰাইলক আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ ডাঙৰ আপডেটছ কিয়নো এবাৰ প্ৰতিশোধৰ অগণিত জ্বলিছে ইজৰাইলে কিয়নো গোলান হাইটছ অৰ্থাৎ ইজৰাইলৰ সীমান্তৱৰ্তী অঞ্চল গোলান হাইটছত হামাছৰ ফালৰ পৰা হিজবুল্লাহৰ ফালৰ পৰা ৰকেট আক্ৰমণ কৰা হৈছিল আৰু এই ৰকেট আক্ৰমণৰ ফলতে তাত তাৰ ষ্টেডিয়ামৰ ভিতৰত খেলি থকা 12টিকৈ শিশুৰ লগতে কিশোৰৰ মৃত্যু হৈছিল আৰু এই মৃত্যুৰ পাছতে এতিয়া প্ৰতিশোধৰ অগণিত জ্বলিছে ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুৱে কঠোৰ সঁজুলি প্ৰদান কৰিছে লেবাননক অৰ্থাৎ এবাৰ যিখন যুদ্ধ ইজৰাইল আৰু হামাছৰ মাজত প্ৰত্যক্ষভাৱে চলি আছিল সেইখন যুদ্ধ এতিয়া ইজৰাইল আৰু লেবানন অৰ্থাৎ হিজবুল্লাহৰ মাজত প্ৰত্যক্ষভাৱে চলিব কিয়নো ইতিমধ্যে হিজবুল্লাহক আক্ৰমণ কৰাৰ সকিয়নি প্ৰদান কৰিছে ইজৰাইলৰ ফালৰ পৰা অৰ্থাৎ এই সকিয়নি প্ৰদান কৰাৰ পাছতে ভাৰত চৰকাৰৰ ফালৰ পৰা এক এডভাইজাৰী জাৰি কৰা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে অৰ্থাৎ লেবাননত থকা যিসকল প্ৰবাসী ভাৰতীয় আছে এই প্ৰবাসী ভাৰতীয়সকলক অতি নিৰাপদ স্থান বাছি ল'বৰ কাৰণে জনোৱা হৈছে ভাৰতৰ ফালৰ পৰা লগতে যিকোনো মুহূৰ্তত ভাৰতীয়ই যাতে লেবাননলৈ ভ্ৰমণ কৰিব নোৱাৰে এই সময়ছোৱাত তাৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ লেবাননলৈ যাতে এই কেইদিনৰ ভিতৰত কোনো ভাৰতীয় যাতে তালৈ নাযায় তাৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আৰু লগতে লেবাননত থকা প্ৰবাসী ভাৰতীয়সকলক ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবৰ কাৰণে আহ্বান জনোৱা হৈছে লগতে ভাৰত চৰকাৰৰ ফালৰ পৰা এক বিশেষ ফোন নম্বৰ জাৰি কৰা হৈছে আৰু এই ফোন নম্বৰৰ জৰিয়তে লেবাননত থকা প্ৰবাসী ভাৰতীয়সকলে যোগাযোগ কৰিব পাৰিব ভাৰতীয় দূতাবাসৰ সৈতে বা ভাৰত চৰকাৰৰ সৈতে আৰু এই বিশেষ নম্বৰটো হৈছে +96176860128 আৰু এই নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু এই নম্বৰত যোগাযোগ কৰি প্ৰতি মুহূৰ্ততে ভাৰতৰ দূতাবাসত থকা অৰ্থাৎ লেবাননত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে আহ্বান জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিগত প্ৰায় 1.5 বছৰে হিজবুল্লাহ
হামাস আৰু ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত আছিল আৰু এই যুদ্ধৰ মাজতে দেখা পোৱা গৈছিল যে ইজৰাইল আৰু হামাছৰ যুদ্ধৰ মাজতে হিজবুল্লাহৰ ফালৰ পৰা ক্ৰমাগতভাৱে তেওঁলোকে আক্ৰমণ কৰি আছিল ইজৰাইলৰ ওপৰত কিন্তু তাৰ মাজতে দেখা পোৱা গ'ল শেহতীয়া পৰ্যায়ত লেবাননত থকা হিজবুল্লাহে ইজৰাইলৰ সীমান্তৱৰ্তী অঞ্চল গোলান হাইটছত তেওঁলোকে ৰকেট আক্ৰমণ কৰিছিল আৰু এই ৰকেট আক্ৰমণৰ ফলত 12টি শিশুসহ কিশোৰৰ মৃত্যু হৈছিল ষ্টেডিয়ামত খেলি থকাৰ সময়তে ৰকেট আক্ৰমণৰ ফলত মৃত্যু হৈছিল 12টিকৈ শিশুৰ লগতে কিশোৰৰ তাৰ পাছতে এতিয়া প্ৰতিশোধৰ অগণিত জ্বলিছে হিজবুল্লাহ প্ৰতিশোধৰ অগণিত জ্বলিছে ইজৰাইল আৰু যিকোনো সময়তে ইজৰাইলে এতিয়া আক্ৰমণ কৰিব পাৰে লেবাননৰ ওপৰত যিকোনো সময়তে আক্ৰমণ কৰিব হিজবুল্লাহৰ ওপৰত এফালে হিজবুল্লাহ অৰ্থাৎ লেবাননক আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰাৰ সময়তে এতিয়া দেখা পোৱা গৈছে তুৰ্কীৰ ফালৰ পৰাও কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ইজৰাইললৈ যদি ইজৰাইলে লেবাননৰ ওপৰত আক্ৰমণ কৰে বা হিজবুল্লাহৰ ওপৰত আক্ৰমণ কৰে তেন্তে তুৰ্কীয়ে প্ৰত্যক্ষভাৱে ইজৰাইলত প্ৰৱেশ কৰাৰ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে আসলতে তুৰ্কীয়ে ইজৰাইলত প্ৰৱেশ কৰিব পাৰিব নে নোৱাৰে সেয়া সকলোতকৈ ডাঙৰ কথা কিয়নো ইফালে যদি চোৱা যায় তেন্তে তুৰ্কী হৈছে এখন নাটোৰ অন্তৰ্ভুক্ত এখন দেশ অৰ্থাৎ নৰ্থ আটলান্টিক নাটোৰ অন্তৰ্গত এখন দেশ হোৱাৰ কাৰণে ইতিমধ্যে তুৰ্কীৰ ওপৰত যদি ইজৰাইলে আক্ৰমণ কৰে তেনে সময়ত আমেৰিকাৰ কি সিদ্ধান্ত ল'ব অৰ্থাৎ কিয়নো নাটোৰ জন্মদাতাই হৈছে আমেৰিকা আৰু নাটোৰ সংযুক্ত হৈ থকা তুৰ্কীৰ ওপৰত যদি ইজৰাইলে আক্ৰমণ কৰে তেন্তে আমেৰিকাই কি স্থিতি গ্ৰহণ কৰিব সেয়াও কিন্তু লক্ষণীয় হ'ব ইফালে যদি চোৱা যায় লেবাননৰ ওপৰত আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰাৰ পাছতে এতিয়া দেখা পোৱা গৈছে যে তুৰ্কীয়েও সকিয়নি প্ৰদান কৰিছে ইজৰাইলক কিন্তু যিকোনো মুহূৰ্ততে ইজৰাইলে যে লেবাননত আক্ৰমণ কৰিব সেয়া নিশ্চিত আৰু লেবাননত আক্ৰমণ কৰাৰ এই নিশ্চিতি খবৰ ভাৰত চৰকাৰে লাভ কৰাৰ পাছতে ভাৰত চৰকাৰে এডভাইজাৰী জাৰি কৰিছে লেবাননত থকা প্ৰবাসী ভাৰতীয়ক নিৰাপদ স্থানত থাকিবৰ কাৰণে জনাইছে লগতে প্ৰতি মুহূৰ্তত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগৰ আহ্বান জনাইছে আৰু তাৰ বাবে এটা বিশেষ ফোন নম্বৰ মুকলি কৰিছে আৰু ফোন নম্বৰটো হৈছে +96176860128 এই নম্বৰৰ সৈতে যোগাযোগৰ আহ্বান জনাইছে আৰু লগতে লেবাননলৈ যাব লগা যিখিনি ভাৰতীয় যদি এই কেইদিনত বা বিগত আগন্তুক 2 দিনত যদি কোনো ব্যক্তিয়ে লেবাননলৈ যোৱাৰ কথা চিন্তা কৰিছে তেন্তে তেওঁলোকক ভ্ৰমণ বাতিলৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা কিয়নো যিকোনো মুহূৰ্ততে এক ভয়ংকৰ আক্ৰমণ কৰা হ'ব লেবাননৰ ওপৰত ইজৰাইলৰ ফালৰ পৰা